হয়, আমি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই আমি যোৱাকালি যি ঘটনা সংঘটিত হৈ গ'ল জোনাইৰ থানাৰ সমীপতে, তাৰ কাৰণে আজি এখন সংবাদমেল আমি আয়োজন কৰিছোঁ। আজি সংবাদমেলত অংশগ্ৰহণ কৰা আমাৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ নেতৃবৃন্দ, জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে প্ৰমুখ্য কৰি জিলা ছাত্ৰ সন্থাৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল, সংবাদদাতাৰ কৰ্মীসকল, আপোনালোকক ইয়ালৈ স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে জানে, যোৱাকালি বাঢ়িজোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাই ঘৰলৈ যাব লোৱাৰ অৱস্থাত তেওঁ এজন বন্ধুৰ কাৰণে জোনাইৰ সমীপত, টাউনৰ সমীপতে হনুমান মন্দিৰত তেওঁ নাম কীৰ্তন চলি আছিল। লগৰজন গৈ নোপোৱাৰ কাৰণে তেওঁ তাত ৰৈ আছিল আৰু ৰৈ থকাৰ অৱস্থাত জোনাই মহকুমাৰ আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাং ডাঙৰীয়াই তাত আহি উপস্থিত হৈছিল। তেখেতক লগ কৰি সুধিছিল যে তুমি চোৰ নেকি? আমাৰ ছাত্ৰকৰ্মীজনে কৈছিল যে ছাৰ, মই চোৰ নহয়, মোৰ এজন লগৰ আহি আছে, তাৰ কাৰণে তেওঁ একেলগে আমি ঘৰলৈ যাম বুলি ৰৈ আছোঁ। এই কথা কোৱাৰ লগে লগে আৰক্ষী বিষয়াগৰাকীয়ে আমাৰ ছাত্ৰকৰ্মীজনক 2-3 চৰ দি গাড়ীত টানি আজৰি বহাই লয়। ইয়াৰ পাছতে কিছু নিলগলৈ লৈ যায়, টাউনৰ পৰা কিছু নিলগত লৈ গৈ তেওঁ নিৰ্মমভাৱে তেওঁ প্ৰহাৰ কৰিছে। তেওঁ আৰক্ষী প্ৰহাৰত তেওঁ 3টাকৈ দাঁত সৰি গৈছে, ডিঙিত প্ৰচণ্ড কোবৰ চিহ্ন দেখিবলৈ পাইছে আপোনালোকে। ইয়াৰ লগে লগে গোটেই শৰীৰটোত আপোনাৰ বেটেৰে কোবাই মানে গুপ্তাংশলৈকে তেওঁ এৰি দিয়া নাই, সকলোতে তেওঁ লাঠিৰ কোব পৰিছে। ইতিমধ্যে আমাৰ ছাত্ৰকৰ্মীজন ডিব্ৰুগড় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আমি অতি পৰিতাপৰ বিষয় যে যোৱাকালি যি কাণ্ড হৈ গ'ল, এই কাণ্ডক আমি ছাত্ৰ সন্থাৰ পৰিয়ালে গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আমি জিলা ছাত্ৰ সন্থাৰ নেতৃত্ব অহাৰ লগে লগে ইয়াত আমি কিছু প্ৰশাসনৰ লগত আলাপ আলোচনা কৰিছিলোঁ। আলোচনা কৰি থকা অৱস্থাত আমাক ধেমাজি জিলা আয়ুক্ত মহোদয় আৰু ধেমাজি জিলাৰ অধীক্ষক মহোদয়ে আমাক নিমন্ত্ৰণ জনাইছিল আলোচনালৈ। সেই আলোচনাটো আমি অংশগ্ৰহণ কৰিছিলোঁ। আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে ৰক্ষকেই যেতিয়া নেকি ভক্ষক হ'ব, এইখন সমাজত আমি কাক আশা কৰি থাকিম? যিহেতু আৰক্ষীৰ হাতত যেতিয়া সাধাৰণ লোকে নিৰাপত্তা নাপায়, পাব ক'ত? আমাৰ ছাত্ৰকৰ্মীজনীৰ গাত যদি কিবা ভুল আছিল, তেওঁ থানালৈ লৈ যাব লাগিছিল, থানাত নি তেওঁ বহাই ৰাখিব লাগিছিল বা সোধপোছ কৰিব লাগিছিল। কিন্তু এজন ছাত্ৰ সংগঠনৰ লগত জড়িত ব্যক্তিক, বা ছাত্ৰ সন্থা বুলি নহয়, যিকোনো ছাত্ৰ সংগঠনৰ লগত জড়িত এজন ব্যক্তিক নি তেওঁ টাউনৰ পৰা কিছু নিলগলৈ নি মোবাইলসমূহ কাঢ়ি লৈ তেওঁ যে যি অত্যাচাৰ কৰিলে শাৰীৰিকভাৱে, এই অত্যাচাৰ কোনোভাৱে গ্ৰহণযোগ্য নহয়। তাৰ কাৰণে আমি আলোচনাত মিলিত হৈ আমি আমাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক আমি জনাইছোঁ যে এইগৰাকী সূৰ্যকান্ত মৰাঙৰ ওপৰত উচিত ব্যৱস্থা হ'ব লাগিব, তেওঁক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। ইতিমধ্যে আমি জানিবলৈ পাইছোঁ এই ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগত যিহেতু তেওঁ দায়িত্বত আছে, বিশেষ মহাপৰিদৰ্শক জিতমল দলেক তেওঁ এই ঘটনাৰ বাবে তেওঁ তদন্ত কৰিবলৈ পঠাইছে, আমি জানিবলৈ পাইছোঁ। ইয়াৰ লগে লগে তদন্তটো হওক, তাকো এটা ভাল পানী নথকাকৈ এটা তদন্ত হ'ব লাগিব, ইয়াত উচিত বিচাৰ পাব লাগিব ছাত্ৰ সন্থাৰ পৰিয়ালে। ইয়াৰ লগে লগে এটা কথা আমি স্পষ্টভাৱে সকীয়াই দিছোঁ যে এই তদন্ত কৰোঁতে যদি কোনো যেন তদন্ত লেহেমীয়া নহয়, তদন্ত ক্ষীপ্ৰতাৰে হ'ব লাগিব, দ্ৰুতগতিত চলিব লাগিব। তাৰ কাৰণে আমি এই কথালৈ আমি আহ্বান জনালোঁ। ইয়াৰ লগে লগে আমি এটা কথা স্পষ্টভাৱে সকীয়াই দিছোঁ যে আমাৰ কৰ্মীজনৰ যি তেওঁলোকে শাৰীৰিকভাৱে অত্যাচাৰ কৰিলে, প্ৰহাৰ কৰিলে, সেইটো আমি ছাত্ৰ সন্থাৰ পৰিয়ালে কোনোভাৱে গ্ৰহণযোগ্য নহয়। যিহেতু বিষয়টো সমগ্ৰ অসমত ইয়াৰ প্ৰতিক্ৰিয়া হৈছে। এইগৰাকী বিষয়াৰ পূৰ্বতেও এনেকুৱা বহু ধৰণৰ কাণ্ডত তেওঁ জড়িত হৈ আছিল, সেইসমূহ কাগজ পত্ৰ আমাৰ হাতত ইতিমধ্যে আহি পৰিছে। আমি পুনৰবাৰ আহ্বান জনাইছোঁ জিলা প্ৰশাসন, অসম চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই বিষয়াগৰাকীক দৃষ্টান্তমূলক শাস্তি কৰি ৰিজাৰ্ভ ক্ল'জ কৰিলে নহ'ব। এই ব্যক্তিগৰাকীৰ কি ব্যৱস্থা হ'ব, সেই ব্যৱস্থা আমি বাদ চাম। তাৰ কাৰণে এইখিনি কথাকে আপোনালোকৰ লগত আমি অৱগত কৰিলোঁ। আমাৰ মাজত উপস্থিত থকা ধেমাজি জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই ডাঙৰীয়াক আমি দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। বন্ধুসকল, আচলতে খুব দুৰ্ভাগ্যজনক কথা, মৰাং নামৰ যিগৰাকী আৰক্ষী বিষয়া আছে, সেই আৰক্ষী বিষয়াগৰাকীয়ে যি আৰক্ষী পোছাক পিন্ধি তেওঁ গুণ্ডাগিৰি চলাইছে, এই গুণ্ডাগিৰি কিন্তু কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ। আমি ইতিমধ্যে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক আৰু আয়ুক্ত মহোদয়ৰ লগত ইতিমধ্যে আমি আলোচনাত মিলিত হৈছোঁ। তেওঁলোকে আমাক আচলতে যি ব্যৱস্থা গ্ৰহণৰ কথা তেওঁলোকে আমাক কথা অৱগত কৰিছে। আমি কিন্তু এটা স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ, এই মৰাং নামৰ যিগৰাকী আৰক্ষী বিষয়া আছে, এই বিষয়াগৰাকীয়ে আৰক্ষী যি পোছাক, এই পোছাকযোৰ তেওঁলোকে
ক'লা দাগ সানিবৰ বাবে তেওঁ চেষ্টা চলাইছে। গতিকে তেওঁক আজি ইতিমধ্যে আমি জানিব পাৰিছোঁ, তেওঁক বদলীকৰণৰ কথা ইতিমধ্যে আমি শুনা পাইছোঁ। কিন্তু এটা কথা তাতে আমি অকল বদলীকৰণতে আচলতে আমি আশ্বস্ত নহয়, ইয়াৰ পৰৱৰ্তী সময়ত আচলতে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি ছাত্ৰ সন্থাই আমি নজৰ ৰাখিম। ইতিমধ্যে আমাৰ যি আমাৰ আন্দোলন, সেই আন্দোলনৰ আমি স্থগিত ৰাখিছোঁ, কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ ওপৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, এনেকুৱা ধৰণৰ আচলতে যিসকল বিষয়া আছে, যিসমূহ পুলিচগিৰি কৰিব আহে, আচলতে পুলিচ হৈছে জনসাধাৰণৰ বাবে ৰক্ষক হ'ব লাগে, ৰক্ষক নহয় তেওঁলোকে ভক্ষক হৈছে। গতিকে এনেকুৱা ধৰণৰ যিসকল বিষয়া আছে, এই বিষয়াসকলৰ ওপৰত তদন্ত হ'ব লাগিব, এই বিষয়াসকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তি হ'ব লাগিব। গতিকে আমি অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীক আমি দাবী জনাইছোঁ যাতে এই যি তদন্ত হৈছে, এই তদন্ত কোনো কাৰণত যাতে কোনো সুৰুঙাৰে যাতে এই তদন্ত তেওঁ বাচি যাবলৈ সক্ষম নহয়, তাৰ প্ৰতি আমাৰ ছাত্ৰ সন্থাৰ দৃষ্টি থাকিব। আৰু আমি আশা কৰিছোঁ এই যি আমাৰ এই তদন্ত দিছে অসম চৰকাৰৰ গৃহ বিভাগে যি তদন্ত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ অৱগত কৰিছে, কিন্তু আমি এটা কথা পুনৰবাৰ আমি ক'ব বিচাৰিছোঁ যে যি তদন্ত হৈছে, এই তদন্তত যাতে কোনো কাৰণত এই মৰাণ নামৰ যিগৰাকী গুণ্ডা আচলতে ছাউথ ইণ্ডিয়ানৰ এগৰাকী পুলিচৰ দৰে তেওঁ আচলতে চিনেমাৰ এগৰাকী পুলিচৰ দৰে তেওঁ যি কাণ্ড চলাইছে, এই বিষয়াগৰাকীৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি কিন্তু আমাৰ ছাত্ৰ সন্থা আমাৰ দৃষ্টি থাকিব। ইয়াৰ পাছতে আমাৰ সন্মানীয় সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ যোৱাকালি জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাণদেৱে বাঢ়ি জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাৰ ওপৰত যি বৰ্বৰ আক্ৰমণ কৰিলে, বৰ্বৰভাৱে তেওঁক ৰাজপথত পেলাই তেওঁক গুৰুকৈ প্ৰহাৰ কৰিলে, সেই প্ৰহাৰ কৰা কাৰ্যই অসম আৰক্ষীৰ যি খাকী পোছাক আছিলে, সেই খাকী পোছাকটোত পুনৰবাৰ ক'লা দাগ সানিলে এই সূৰ্যকান্ত মৰাণ নামৰ আৰক্ষী বিষয়াগৰাকীয়ে। তাৎক্ষণিকভাৱে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ল। সমগ্ৰ জোনাইবাসী ৰাইজ ৰাজপথলৈ ওলাই আহিলে, ৰাজপথলৈ ওলাই আহি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিলে। প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত ইয়াত 10 ঘণ্টা সময় বান্ধি দিয়া হ'ল। ধেমাজি জিলা ছাত্ৰ সন্থাই 10 ঘণ্টা সময়সীমা বান্ধি দিলে, আৰু সেই 10 ঘণ্টাৰ সময়সীমাৰ ভিতৰত তাৎক্ষণিকভাৱে তদন্ত ঘোষণা কৰি দোষী আৰক্ষী বিষয়াগৰাকীৰ ওপৰত শাস্তি ঘোষণা কৰিব লাগে বুলি ইয়াত দাবী জনোৱা হ'ল। আৰু সেই দাবীৰ ওচৰত সেও মানি তাৎক্ষণিকভাৱে অসম চৰকাৰৰ গৃহ বিভাগে জিতমল দলে নেতৃত্বত এক তদন্ত ঘোষণা কৰিছে। আৰু সেই তদন্তৰ লগে লগে ধেমাজি জিলা প্ৰশাসনৰ সন্মানীয় জিলাৰ মুৰব্বী জিলা আয়ুক্ত ডাঙৰীয়া আৰু সন্মানীয় আৰক্ষী অধীক্ষক মহোদয়ে জিলা ছাত্ৰ সন্থালৈ এক পত্ৰ প্ৰেৰণ কৰিছিলে। আৰু সেই পত্ৰৰ পৰিপ্ৰেক্ষিতত আমি জিলা সন্মানীয় আয়ুক্ত মহোদয় আৰু আৰক্ষী অধীক্ষক মহোদয়ৰ ওচৰলৈ আমি গৈছিলোঁ। আমি তেওঁলোকৰ ওচৰত গৈ আমাৰ যি দাবী আছিলে সেই দাবী আমি স্পষ্টভাৱে জনাই থৈ আহিছিলোঁ যে অসম আৰক্ষীৰ খাকী পোছাকত ক'লা দাগ সনা এনেধৰণৰ বৰ্বৰ আৰক্ষী বিষয়া কেতিয়াও আৰক্ষী বিভাগত থাকিব নোৱাৰে। তেওঁৰ ওপৰত তাৎক্ষণিকভাৱে ব্যৱস্থা হ'ব লাগিব। অসম আৰক্ষীত ক'লা দাগ সানিবলৈ চেষ্টা কৰা এনেকুৱা আৰক্ষী বিষয়া কেতিয়াও ইয়াত কৰ্মৰত অৱস্থাত থাকিব নোৱাৰে। তেওঁক যি ধৰণে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, আৰক্ষী বিভাগত যেনেধৰণে কঠোৰ শাস্তি, যিমান কঠোৰ শাস্তি আছে সেই কঠোৰতম শাস্তি তেওঁক প্ৰদান কৰিব লাগিব, সেই কথা স্পষ্টভাৱে জনাইছিলোঁ। আৰু যিহেতু তদন্ত ঘোষণা কৰিছিলে, এই তদন্তত যিহেতু তেওঁ কোনো জটিল লগাব নোৱাৰে, তাৰ সময়ত তাৎক্ষণিকভাৱে তেওঁক ৰিজাৰ্ভ ক্ল'জ কৰিবলৈ আমি আহ্বান জনাইছিলোঁ। আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই জিলা প্ৰশাসনে ইতিমধ্যে তেওঁক তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে বুলি আমাক অৱগত কৰিছে। আৰু তাৰ লগে লগে আমি স্পষ্টভাৱে এটা কথা আমি কৈ দিব বিচাৰিছোঁ যে এনেধৰণৰ বৰ আক্ৰমণ কিন্তু ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰে। ছাত্ৰ সন্থাৰ কৰ্মীয়ে যি সময়ত ৰাইজৰ কাৰণে সেৱাৰ কাৰণে প্ৰতি মুহূৰ্ততে সজাগ হৈ থাকে, এনেধৰণৰ ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত অসম আৰক্ষীৰ এনেধৰণৰ বৰ আক্ৰমণ, এনেধৰণৰ কঠোৰ কাৰ্যকলাপ কেতিয়াও আমি সহ্য কৰি নাথাকোঁ। সেয়া লাগিলে মহকুমা আৰক্ষী বিষয়াই হওক বা তাতকৈ অধিক ওপৰৰ আৰক্ষী বিষয়াই হওক, এই এনেধৰণৰ কাৰ্যকলাপ কেতিয়াও সহ্য কৰা নহ'ব, সেই কথা স্পষ্টভাৱে আমি জনাই দিছোঁ। আমি তদন্ত কৰিবলৈ যিগৰাকী বিষয়া আছে তেওঁক আমি স্বাগতম জনাইছোঁ। তেওঁৰ ওপৰত আস্থা আছে, গৃহ বিভাগৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে যে এনেধৰণৰ এগৰাকী বৰ্বৰ আৰক্ষী বিষয়াৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি আপোনালোকে প্ৰদান কৰিব। আৰু এইগৰাকী আৰক্ষী বিষয়া, যিগৰাকী সূৰ্যকান্ত মৰাণ নামৰ যিগৰাকী আৰক্ষী বিষয়া আছে, সেই আৰক্ষী বিষয়াগৰাকীৰ কৰ্মকাণ্ড এইটোৱে প্ৰথম নহয়। ইয়াৰ আগতে তেওঁ ডিমা হাছাও জিলাত যেতিয়া কৰ্মৰত আছিল, সেই কৰ্মৰত অৱস্থাত থকা অৱস্থাত 2020 চনৰ 24 এপ্ৰিলত ডিমা হাছাও জিলাত এজন ব্যৱসায়ীক অপহৰণ আৰু হত্যাকাণ্ডৰ লগত জড়িত এইগৰাকী সূৰ্যকান্ত মৰাণ নামৰ আৰক্ষী বিষয়াগৰাকী ইতিমধ্যে তেওঁৰ ওপৰত ন্যায়ালয়ত গোচৰ চলি আছে। এনেধৰণৰ আৰক্ষী বিষয়া কেনেধৰণে অসম আৰক্ষীত কৰ্মৰত হৈ থাকিব পাৰে, এই কথা কিন্তু বিচাৰ বিবেচনা কৰিছোঁ। অসম আৰক্ষীৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ প্ৰয়োজন আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে
যদি তেওঁ সঁচাকৈ ভুল কৰিছে তেওঁৰ ওপৰত শাস্তি ঘোষণা কৰা হ'ব, তেওঁক শাস্তি প্ৰদান কৰা হ'ব। কিন্তু আমি মুখ্যমন্ত্ৰীগৰাকীকো আমি কৈ দিব বিচাৰিছোঁ যে কেনেধৰণে গুৰকৈ প্ৰহাৰ কৰিছিলে ব্যক্তিগৰাকীক, ছাত্ৰকৰ্মীগৰাকীক, সেই কথা আপোনালোকে যদি ফটোকেইখন চাই যদি আপুনি অনুধাৱন কৰিব পৰা নাই, আপুনি জোনাই লৈ আহি বা ডিব্ৰুগড়ত এতিয়া চিকিৎসাধীন হৈ থকা সেই ছাত্ৰকৰ্মীগৰাকীৰ ওচৰলৈ আহি নিজ চকুৰে প্ৰত্যক্ষ কৰি যাওক, তাৰপিছত ইয়াত তদন্ত কৰিবলগীয়া আছেনে নাই সেই কথা আপুনি নিজে অনুধাৱন কৰিব পাৰিব। সেই ফটোৱে কেতিয়াও মিছা কথা নকয়। ফটোখিনি চাই আমাৰ চকু পানী ওলাই আহিছে, ৰাইজৰ চকু পানী ওলাই আহিছে। যি সময়ত আজি এই সময়ত সকলোৱে বাপতিসাহোন বিহুটোৰ কাৰণে সাজু হৈ আছে, সেই সময়ত কিন্তু সেই ছাত্ৰকৰ্মীগৰাকী পৰিয়ালৰ ঘৰত বা তেওঁৰ যিগৰাকী পৰিয়ালৰ অন্যান্য ব্যক্তিসকলৰ ঘৰত কিন্তু এতিয়াও কিন্তু কেনে অৱস্থাত আছে, মানসিক অৱস্থা কেনেকুৱা হৈ আছে, সেই কথা কিন্তু অনুধাৱন কৰিবলৈ আপোনালোকে চেষ্টা কৰাটো ভাল। সন্মুখত এদিনৰ পিছতে আজি বাপতিসাহোন বিহুটো আছে, কিন্তু এতিয়াও ৰাইজে আজি ৰাজপথত আন্দোলন কৰি থাকিব লগা হৈছে। কেৱল আৰক্ষী বিভাগৰ এই যি আছিলে বৰ্বৰ এনেকুৱা ধৰণৰ আৰক্ষী আছে, মাতাল আৰক্ষী বিষয়া আছে, এনেকুৱা ধৰণৰ আৰক্ষী বিষয়াসমূহৰ ভুলৰ কাৰণে আজি বিহুৰ সময়তো কিন্তু ছাত্ৰকৰ্মীসকলে বা জোনাইবাসী ৰাইজে আজি ৰাজপথত থাকিব লগা হৈছে। সেইকাৰণে আমি স্পষ্টভাৱে আমি কৈ দিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ আৰক্ষী বিষয়া কেতিয়াও অসম আৰক্ষীত থাকিব নোৱাৰে। তেওঁৰ ওপৰত অসম আৰক্ষীৰ দায়বদ্ধতা আয়োগ হিচাপে যি ধৰণে কঠোৰ শাস্তি ল'ব লাগে, অসম আৰক্ষীয়ে যেনেধৰণে কঠোৰতম শাস্তি প্ৰদান কৰি ল'ব পাৰে, সেই তেনেকুৱা ধৰণৰ কঠোৰতম শাস্তি প্ৰদান কৰক আৰু তাৎক্ষণিকভাৱে এনেকুৱা ধৰণৰ বিষয়াক অসম আৰক্ষীৰ পৰা বৰ্খাস্ত কৰাৰ ব্যৱস্থা কৰক। নহ'লে কিন্তু আমি কেতিয়াও শান্ত নহওঁ। আজি আমি সাময়িকভাৱে যি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছিলে, তেওঁক তাৎক্ষণিকভাৱে যিহেতু তেওঁক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে বুলি আমাক জনোৱা হৈছে, সেইকাৰণে আমি যি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছিলে আৰু সন্মুখত থকা বহাগ বিহুৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি স্থগিত ৰাখিব বিচাৰোঁ। কিন্তু সেই কথা নহয় যে আমি কেতিয়াও তল পৰি গৈছোঁ, এই কথা নহয়। আমি হেয়মনি কাবলৈ ভয় কৰি আমি আমাৰ আন্দোলন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছোঁ, এনে কথা নহয়। যে যদি তেওঁক তাৎক্ষণিকভাৱে যদি তেওঁৰ ওপৰত যদি বিহিত ব্যৱস্থা নলয়, তেওঁক যদি সম্পূৰ্ণৰূপে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত নকৰে, কিন্তু পৰৱৰ্তী পৰ্যায়ত কিন্তু এই আন্দোলনৰ কাৰ্যসূচী পুনৰবাৰ আৰম্ভ কৰিম। আমি পুনৰবাৰ এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি চলাই যাম। অসম আৰক্ষীৰ এই যি খাকী পোছাক আছে, খাকী পোছাকত কলা দাগ সানিব বিচৰা কোনো কাৰ্যই সহ্য কৰা নহ'ব। আৰু ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত এনেকুৱা ধৰণৰ বৰ্বৰ আক্ৰমণ কৰা কোনো ব্যক্তিয়ে কেতিয়াও হাৰি যাব নোৱাৰে। এই কথা পুনৰবাৰ আমি স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ।